Hello aspirants, welcome to Smart Preps. Myself Prince Jain. আজি আপোনালোকৰ বাবে লৈ আহিছোঁ weekly current affairs of national and international importance. ঠিক আছে, from 15th September to 27th September. Okay, let's start. Before we start, আমি এটা কথা পাতি লওঁ। আপোনালোকে সবেই জ্ঞাত যে আমাৰ মৰমৰ হিয়া ৰামচু আৰু আমাৰ মাজত নাই। মনত ৰাখিব এটা কথা, legends never die, they will remain in our hearts. Okay, তো এইটো এটা দুখৰ ক্ষণ, এটা অপূৰণীয় ক্ষতি, আৰু এই ক্ষতিটো একো ধৰণেও আমি পুৰাব নোৱাৰা ক্ষতি আমাৰ কাৰণে। সাংস্কৃতিক জগতেই হোক বা দৈনন্দিন জীৱনতেই হোক, জুবিন দা আমাৰ প্ৰেৰণা আছিল। আমাৰ জীৱনৰ স্পেচিফিকেলি বহুত ডাঙৰ এটা লক্ষ্য আছিল তেওঁৰ দৰে হোৱা। তেওঁৰ যিটো জীৱনশৈলী, তেওঁৰ যিটো নিৰ্ভীক এটা ব্যক্তিত্ব, তেনেকুৱা ব্যক্তিত্ব আমি পুনৰবাৰ পাম বুলি মই নাভাবোঁ। কিয়নো বহু দশকত এজন জুবিন গাৰ্গৰ জন্ম হয়, বহু দশকত এজন জুবিন গাৰ্গৰ সৃষ্টি হয়। ঠিক আছে, আমি আমাৰ ৰত্ন হেৰুৱালোঁ, মুকুতা হেৰুৱালোঁ। অসম জুবিন গাৰ্গৰ অবিহনে আধৰুৱা হৈ ৰ'ব। তেওঁৰ যিটো স্থান, সেই স্থানটো কোনেও পূৰণ কৰিব নোৱাৰিব। তেওঁৰ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ হিয়া ৰামচু হাৰ্টথ্ৰব জুবিন দালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চাওক, আমাৰ কৰ্মটো আমি কৰি যাবই লাগিব। আহক আমি জুবিন দাৰ চৰণত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আমাৰ কৰ্মৰ দিশে অগ্ৰসৰ হওঁ। ঠিক আছে, so our topic of this week are these are your topics for this week. Okay, let's discuss first topic is Armed Force Vision 2047. 2047 আৰ্ম ফ'ৰ্চৰ ভিজন কি হয়, মানে লক্ষ্য কি হয়, এইম কি হয়। চাওক, হোৱাট ইজ ইন দ্য নিউজ, কি আছিলে নিউজত? নিউজত আছিলে প্ৰাইম মিনিষ্টাৰ মোদী আনভেইল দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ ভিজন 2047, দ্য কম্বাইন্ড কমাণ্ডাৰ্ছ কনফাৰেন্স এট কলকাতা ইষ্টাৰ্ণ কমাণ্ড ইন ছেপ্টেম্বৰ 2025. অ'কে, এতিয়া কম্বাইন্ড কমাণ্ডাৰ্ছ মানে এয়াৰ ফ'ৰ্চ, মিলিটাৰী, ইণ্ডিয়ান আৰ্মি, নেভি, সকলোৰে মিলাই, সকলোৰে কম্বাইন কৰি এটা কমাণ্ড চেণ্টাৰ, কমাণ্ডৰ এটা মিটিং হৈছিলে কলকাতাত। ঠিক আছে, ইষ্টাৰ্ণ কমাণ্ডৰ হেডকোৱাৰ্টাৰ কলকাতা। ঠিক আছে, তাত কি হৈছিলে? তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ভিজনটো, ইণ্ডিয়াছ আৰ্ম ফ'ৰ্চ ভিজন 2047, 2047 আমাৰ ইণ্ডিয়াৰ আৰ্ম ফ'ৰ্চৰ কেনেকুৱা প্ৰতিৰূপ হ'ব, ভিজনটো কি হ'ব, এই ভিজনটো আনভিল কৰিছিলে। চ' marks the centenary roadmap for the India's armed forces aligned with the Vikasit Bharat at 2047. ঠিক আছে, 1947 চনত ভাৰত স্বাধীন হৈছিলে আৰু 2047 চনত 100 বছৰ হৈ যাব। 100 বছৰত আৰ্ম ফ'ৰ্চৰ কিমান ডেভেলপমেণ্ট হৈছে, তাৰ এই ডেভেলপমেণ্টটো সূচাবলৈ বিকশিত ভাৰত 2047 চনত, এই বিকশিত ভাৰত, যেনেকুৱা বিকশিত ভাৰত, ডেভেলপড ইণ্ডিয়া, এই গ'লটো আগত ৰাখি আৰ্ম ফ'ৰ্চক এটা ভিজন তৈয়াৰ কৰা হৈছিল। এতিয়া চাওক, হোৱাট ইজ আৰ্ম ফ'ৰ্চ ভিজন 2047 কি হয়? প্ৰথমতে কি হ'ব লাগিব? ষ্ট্ৰেটেজিক ব্লু প্ৰিণ্ট ফৰ আৰ্ম ফ'ৰ্চ ফৰ 2047 কি কি? প্ৰিপেয়াৰ্ডনেছ, টেকনলজি, ইণ্টিগ্ৰেশ্যন, ছেল্ফ ৰিলায়েন্স, এডাপ্টেবিলিটি, এইকেইটা মুখ্য কাৰক হয়। প্ৰিপেয়াৰ্ডনেছ, সাজু হৈ থকা, টেকনলজিকেল এডভান্সমেণ্ট, ইণ্টিগ্ৰেশ্যন টু দ্য ৱৰ্ক,
সেলফ রিলায়েন্স, আত্মনির্ভর আৰু এডাপ্টেবিলিটি, যিকোনো পৰিস্থিতিত খাপ খাব পৰা, মোকাবিলা কৰিব পৰা ক্ষমতা আৰ্ম ফ'ৰ্ছে ডেভেলপ কৰিব লাগিব। ঠিক আছে, বিল্ড এ ফিউচাৰ ৰেডি ফ'ৰ্চ, কেনেকুৱা ফ'ৰ্চ? ভৱিষ্যতৰ কাৰণে নিউক্লিয়াৰাইজেশ্যন অফ দ্য ৱৰ্ল্ড হৈ আছে। ঠিক আছে, এতিয়া নিউক্লিয়াৰৰ ওপৰতো বায়'লজিকেল ৱেপনছৰো মানে ইউজ কৰা এতিয়া কথা ওলাই আছে ৱৰ্ল্ডৰ ভিতৰত। তো ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ এনেকুৱা ডেভেলপ হ'ব লাগিব যে ফিউচাৰ যদি কিবা হাৰ্ডলছ আহে ফিউচাৰতো তাকো টেকেল কৰিব পৰা হ'ব লাগিব বুলি কৈছে। ঠিক আছে, জইণ্ট ইণ্ডিজিনিয়াছ মাল্টি ডাইমেনশ্যন কেপেবল। ঠিক আছে, ইণ্ডিজিনিয়াছৰ লগতে প্ৰেজেণ্টৰ হাৰ্ডলছবোৰ লগে লগে ফিউচাৰৰ হাৰ্ডলছবোৰ, ঠিক আছে, এইবোৰ টেকেল কৰি মাল্টি ডাইমেনশ্যনেল এটা ফ'ৰ্চ হ'ব লাগিব। এণ্ড কি পিলাৰ্ছ ফৰ আৰ্ম ফ'ৰ্চ ভিজন 2047 কি আছিলে চাওঁ। মডাৰ্নাইজেশ্যন এণ্ড টেকনলজিকেলি এডভান্স অৰ টেকনলজিকেলি এজ, adoption of AI, robotics, automation, dominion expertise, ঠিক আছে, এইবোৰ এডপ্ট কৰিব লাগিব। কি এতিয়াতো জানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্সৰ যুগ, এইবোৰৰ ধাৰাও লেছ হ'ব লাগিব ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ। এণ্ড ট্ৰানজিশ্যন টু টেক এনেবল নেটৱৰ্ক চেন্ট্ৰিক ৱাৰফেয়াৰ, কেনেকুৱা? টেক এনেবল নেটৱৰ্ক চেন্ট্ৰিক ৱাৰফেয়াৰৰ কাৰণেও ৰেডি থাকিব লাগিব। ঠিক আছে, প্ৰিপেয়াৰ হ'ব লাগিব। ট্ৰেক এনেবল মানে টেকনলজিকেল ইনভলভমেণ্ট থকা ৱাৰফেয়াৰ, নেটৱৰ্ক চেন্ট্ৰিক ৱাৰফেয়াৰ। ঠিক আছে, এটা দেশৰ লগত যদি যুদ্ধ লাগে তাৰ নেটৱৰ্ক যদি বেলেগ দেশৰ লগতো আছে, তো আমি এতিয়া এইটো ইজৰাইল আৰু পেলেষ্টিনৰ যিটো কনফ্লিক্টত বহুতবাৰ দেখিব পালোঁ। ঠিক আছে, পেজাৰত বম লগাই ফুটাই দিয়া আৰু স্পষ্টীকৰণ দিয়া যে আমিয়ে ফুটাইছোঁ, এনেকুৱা ধৰণৰ যিকেইটা নিউজ আহিছিলে, দিছ ইজ নেটৱৰ্ক চেন্ট্ৰিক ৱাৰফেয়াৰ। ওকে, মাল্টি ডোমেনিয়ন অপাৰেশন এজিলিটি, ঠিক আছে, প্ৰিপেয়াৰ্ডনেছ এক্ৰছ ল্যান্ড, সি, এয়াৰ, সাইবার স্পেস, কগনিটিভ ডমিনিয়ন্স, মানে ভূমিতে হোক, আকাশ মাৰ্গত হোক, জলমাৰ্গত হোক, সাইবাৰ সিস্টেমতো হোক, সবৰ ক্ষেত্ৰৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব আৰ্ম ফ'ৰ্চ। মাত্ৰ ভূমিত নহয়, আকাশ মাৰ্গতো, জল মাৰ্গতো, সাইবাৰৰ ক্ষেত্ৰত বা স্পেচ টেকনলজিৰ ক্ষেত্ৰতো প্ৰিপেয়াৰ্ডনেছ থাকিব লাগিব। এজাইল এণ্ড এডাপ্টিভ ডক্ট্ৰিন ফৰ ইভলভিং থ্ৰেটছ, এই যিকেইটা থ্ৰেটছ ইভলভ হৈ আহি আছে সিহঁতৰ কাৰণে অলৰেডি এডাপ্টিভ মানে এডাপশ্যন কৰিব পৰা কেপাবিলিটি, খাপ খাব পৰা কেপাবিলিটি, এই থ্ৰেটছ ফিউচাৰ ৰেডি থ্ৰেটছৰ ডমিনেট কৰিব পৰা কেপাচিটিও প্ৰিপেয়াৰ হ'ব লাগিব। জইণ্টনেছ এণ্ড ইণ্টিগ্ৰেশ্যন, জইণ্টনেছ একতা, অবভিয়াছলি আৰ্ম ফ'ৰ্চ বুলি ক'লে আমি ইণ্ডিয়ান নেভি, এয়াৰ ফ'ৰ্চ, ট্ৰাই চেলুলাৰ কমাণ্ড যিটো হৈছে ট্ৰাই জাংচন, ট্ৰাই কমাণ্ডছ, এয়াৰ ফ'ৰ্চ, নেভি, আৰ্মি চবকে মিলাই এটা কমাণ্ড চেণ্টাৰ আন্দামান নিকোবাৰতো আছে। ঠিক আছে, তো তেনেকুৱা ইণ্টিগ্ৰেটেড থিয়েটাৰ কমাণ্ডছ, কমন ডক্ট্ৰিন, ইউনিফাইড কমাণ্ড এণ্ড কণ্ট্ৰল, এইকেইটা ডেভেলপ কৰাত মেইনলি ফ'কাছ কৰা হ'ব। ঠিক আছে, চাওক, আত্মনিৰ্ভৰ ইন ডিফেন্স টেকনলজি মেইনলি আমি বিদেশৰ পৰা ক্ৰয় কৰোঁ, কিন্তু আমাৰ ভিজন 2047ত কি কোৱা হৈছে, ডিফেন্স টেকনলজিটো আমি আত্মনিৰ্ভৰ হ'ম। ইণ্ডিজেনেশ্যন অফ ডিফেন্স প্ৰডাক্ট, ৰিডিউচ ইম্পৰ্ট, আমাৰ যিটো ডিফেন্স প্ৰডাক্ট তাতো আমাৰ সেল্ফ ৰিলায়েন্স এটা হ'ব লাগিব, আমি নিজে তৈয়াৰ কৰিব পৰা আমাৰ কেপাচিটি বিল্ড কৰিব লাগিব, আৰু ইম্পৰ্ট যিটো কৰোঁ আমি তাক ঘটাব লাগিব। বুষ্ট ডোমেষ্টিক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, MSME, ষ্টাৰ্টআপ, ডিফেন্স কৰিডৰ, এইবোৰকো বুষ্ট কৰিব লাগিব যাতে আমাৰ ডিফেন্স সেক্টৰটো ষ্ট্ৰং হৈ যায়। চিভিল মিলিটাৰী ইঞ্জিনিয়াৰিং, ঠিক আছে, চিভিল মিলিটাৰী ইঞ্জিনিয়াৰিং পাৰ্টনাৰশ্বিপ উইথ দ্য ইণ্ডাষ্ট্ৰি, একাডেমিয়া, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউশ্যন, ষ্টাৰ্টআপছ, ইনোভেশ্যন, এই ইনোভেশ্যনৰ কাৰণে একাডেমিক্স হোক, ষ্টাৰ্টআপছ হোক, ইণ্ডাষ্ট্ৰি হোক, এইবোৰৰ লগত আৰ্ম ফ'ৰ্চৰ এটা ইণ্টিগ্ৰেশ্যন ইনভলভমেণ্ট থাকিব লাগিব, ইনোভেটিভ ইনভলভমেণ্ট থাকিব লাগিব। চ' দিছ ইজ আৱাৰ এইমছ অফ 2047, ঠিক আছে, বিকশিত ভিজন ফৰ 2047 ফৰ বিকশিত ভাৰত, ঠিক আছে, আৰ্মি ফৰ বিকশিত ভাৰত বাই 2047, ঠিক আছে। চ' বেছড অন দিছ টপিক ইউ হেভ এ কুৱেশ্যন
practice question from this topic. You can submit the answer in the comment section. Consider the following statement about Armed Force Vision 2047. It was unveiled at the Combined Commanders Conference in Kolkata 2025. It focused preparedness across land, air, sea, cyber and space dominions only, and one of its core objective is to achieve self-reliance in defense manufacturing. কোনটো শব্দ হ'ব চাওক মই অলৰেডি আপোনাক কৈছো যি ষ্টেটমেন্টত অনলি শব্দ আপোনালোকে দেখে এই ষ্টেটমেন্টটো বাৰ পঢ়িব দুবাৰমান পঢ়িব preparedness for land, air, sea, cyber, space dominions only শব্দটোৱে এই ষ্টেটমেন্টটো খৰু কৰি দিলে সো এই ষ্টেটমেন্টটো only শব্দ হোৱাৰ বাবে statement 2 is incorrect so our option will be option C. Okay, option C, 1 and 3. Yes, sir, explanation. It covers land, sea, air, cyber, space and ঠিক আছে cognitive informative warfare dominions, not limited, only limit kori dise. Okay, so option C is our correct answer. Next article, ozone layer protection and ethical duty. আপোনালোকে জানে নে ozone layer কি হয় চাও our atmosphere is divided in certain layers on the basis of density and composition like following. কি কইছে প্রথমতে ট্রপোস্ফিয়ার, স্ট্র্যাটোস্ফিয়ার, মেসোস্ফিয়ার, থার্মোস্ফিয়ার এন্ড এক্সোস্ফিয়ার. এতে ট্রপোস্ফিয়ার কি হয় একেবারে পৃথিবীর লগত লাগি থকা লেয়ারটো হৈছে ট্রপোস্ফিয়ার, তার উপৰৰ লেয়ারটো হৈছে স্ট্র্যাটোস্ফিয়ার, তার উপৰৰ লেয়ারটো হৈছে মেসোস্ফিয়ার এন্ড দেন থার্মোস্ফিয়ার and the atmosphere and outer space ot lagi thoka layer to hoise exosphere. Okay, aru ei troposphere ote jiman botor সম্বন্ধী jiman phenomena hoy weather related phenomena happens in the troposphere. ঠিক আছে ozone layer a block kori ase harmful ultraviolet rashmi eitu kot ase stratosphere ot ase ozone layer. ঠিক আছে aru meteors jibur ahe উল্কাপিণ্ড যিবোৰত ধ্বংস হৈ যায় প্ৰত্যেকটো উল্কাপিণ্ড পৃথিৱীৰ ভিতৰলৈ নুখুমায় হয় নহয় কাটচিত ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ এটা বা দুটা খুমায় কিয়নো তেওঁলোক বহুত ডাঙৰ সাইজত আহে ঘৰখন হৈ হৈ জলি জলি সৰু হৈ চাই হৈ আহি যায় আহি পায় এই যে ঘৰখন কৰি জ্বলাই কোনটো লেয়াৰে দিয়ে মেসোস্ফিয়াৰে উল্কাপিণ্ডবোৰক আপোনালোকে ফটোটো দেখিব পাৰিছে তৃতীয়তে অৰাছ এণ্ড স্যাটেলাইট অরাস মানে সূৰ্যৰ কি হৈ থাকে ৰিয়েকশন হৈ থাকে ঠিক আছে সূৰ্যত কেনেকুৱা ৰিয়েকশন হৈ থাকে সূৰ্যত কিছুমান বিকিৰণৰ ফলত ৰিয়েকশন হৈ থাকে হয় নহয় দুটা মৌল ভাঙা ৰিয়েকশন দুটা মৌল যোগ হোৱা ৰিয়েকশন হৈ থাকে ঠিক আছে আৰু এই ৰিয়েকশনৰ ফলত কি হয় অত্যাধিক ৰশ্মি বিকিৰিত হয় মানে অত্যাধিক ৰশ্মি সূৰ্যৰ পৰা ওলাই আৰু এই ৰশ্মিবোৰ পৃথিৱী ফ্লেয়াৰ্সবোৰ সোলাৰ ফ্লেয়াৰ্সবোৰ সূৰ্যৰ পৰা ওলাই আহে আৰু এই ৰশ্মিবোৰ কি হয় পৃথিৱীৰ দিশে আগুৱাই আহে ঠিক আছে পৃথিৱীৰ দিশত আগুৱাই আহোতে পৃথিৱীৰ যেটো কক্ষপথৰ আগতে এটা কি আছে মধ্যাকৰ্ষণ শক্তি আছে এইটো টানি লব কিন্তু বায়ুমণ্ডল থকাৰ বাবে পৃথিৱীৰ চাৰিওফালে বায়ুমণ্ডলৰ এটা চাপ থকাৰ বাবে এই সূৰ্যৰ পৰা যেটো ওলাই সোলাৰ ফ্লেয়াৰ্স যিবোৰ আহে এইবোৰে ডাইৰেক্ট পৃথিৱীৰ হিট নকৰে কিন্তু পৃথিৱীৰ এই পোলছৰ ফালে কি হয় আমাৰ এই এটমস্ফিয়াৰৰ মানে যেটো থিকনেসটো কমি যায় সো পোলাৰ ফালে নর্দার্ন পোল এন্ড সাদার্ন পোলত কি হয় এই সোলাৰ ফ্লেয়াৰ্সবোৰ আহি পোলত খুমুৱা যেন আমি দেখা পাওঁ ইয়াকে অৰোৰা বুলি কোৱা হয় ঠিক আছে অৰোৰা বৰিয়লিছ এণ্ড অৰোৰা অষ্ট্ৰেলিছ বুলি কোৱা হয় ঠিক আছে ইয়াকে আমি কেতিয়াবা ৰঙীন ৰশ্মি দেখা পাওঁ পোলত গলে নৰ্থ পোল সাউথ পোলত গলে এন্টাৰ্কটিকা আৰ্কটিক ৰিজনত আমি যদি যাওঁ এই নৰ্থ পোল সাউথ পোলত কিছুমান বিকিৰিত ৰশ্মি ঠিক আছে এই ৰশ্মি দেখা পাওঁ লাইটিং সিস্টেম দেখা পাওঁ ইয়াকে অৰোৰা বুলি কোৱা হয় ওকে এণ্ড এক্সোস্ফিয়াৰ ইয়াৰ লিমিট টু আউটাৰ স্পেচত এতিয়া ওজন লেয়াৰ কি হয় চাওঁ ওজন লেয়াৰ হৈছে স্ট্ৰেটোস্ফিয়াৰত থকা 10 পৰা 15 কিলোমিটাৰ ঠিক এটা লেয়াৰ ঠিক আছে 10 to 15 কিলোমিটাৰ থিক এ লেয়াৰ ইন স্ট্ৰেটোস্ফিয়াৰ ওকে
ইয়াক ডপসন ইউনিটৰ পৰা জোখা হয় ঠিক আছে ডপসন ইউনিট এটা ওজন ফৰ্মেশন কেনেকুৱা হয় ডপসন ইউনিট 1 ডপসন ইজ ইকুয়াল টু 0.01 মিলিমিটাৰ ঠিক আছে তাক পিওর ওজন কেনেকে হয় সূৰ্যৰ পৰা চাওক এইটো ধৰক পৃথিৱী ধৰক এইটো আর্থ ঠিক আছে these are the layers okay troposphere stratosphere ঠিক আছে এইখিনি মানত কি আছে ওজন লেয়ার আছে ওজন ওকে and then কি হয় সূৰ্যৰ পৰা ৰশ্মি আহে পোহৰ আহে ঠিক আছে this is sun মানি লওক sunৰ পৰা কি আহিব হিট আহিব আৰু এই সূৰ্যৰ পোহৰত কিছুমান হাৰ্মফুল কম্পোনেন্টস থাকে যাক ইউভি ৰেজ বুলি কোৱা হয় আল্ট্ৰাভায়োলেট ৰেজ অতিমাত্ৰা বেঙুনীয়া ৰশ্মি ঠিক আছে আল্ট্ৰাভায়োলেট ৰেজ আৰু এই ৰেজটো হিউম্যান স্কিনৰ বাবে একেবাৰে মাৰাত্মক ক্যান্সাৰ স্কিন ক্যান্সাৰ কজ কৰিব পাৰে যদি পৃথিৱীত আহি পৰে আৰু এই লেয়াৰে এই ৰশ্মিক কি কৰে বিকিৰিত কৰি দিয়ে ঠিক আছে রিফ্লেক্ট ব্যাক কৰি দিয়ে রিফ্লেক্ট ব্যাক কৰি পঠাই দিয়ে আৰু এই ৰশ্মিত অহা কি এই ওজন লেয়ারে কেনেকে গঠিত হৈছে অক্সিজেনৰ দুটা অণু থাকে ঠিক আছে এই সূৰ্যৰ পোহৰে এই অক্সিজেনক কি কৰে ভাঙি দিয়ে অক্সিজেন প্লাস অক্সিজেন কৰি দিয়ে ঠিক আছে এই এটা অক্সিজেন আকৌ এটা অক্সিজেনৰ লগত যোগ হৈ যায় তেতিয়া হলে কি সৃষ্টি কৰে O3 সৃষ্টি কৰে এই O32 হৈছে ওজন O32 হৈছে ওজন ঠিক আছে ওকে চাওক formed by the ultraviolet breaking ঠিক আছে লাইট আল্ট্রাভায়োলেট লাইট ব্রেকিং অক্সিজেন O2 থাকে O ব্রেক করে দিয়ে অক্সিজেনৰ এটা অণু আৰু অক্সিজেনৰ দুটা অণুৰ লগ লগাই অক্সিজেনৰ তিনিটা পৰমাণু হৈ যায় বা অণু হৈ যায় ইয়াকে ওজন বুলি কোৱা হয় ঠিক আছে ইয়াৰ ফাংশন কি absorb ultraviolet rays saves us from the skin cancer cataract crop loss এইবোৰৰ পৰা আমাক ৰক্ষা কৰে ঠিক আছে চাওক ওজন হোল কি হয় এতিয়া ওজন হোল কি হয় ওজন লেয়াৰত ঠিক আছে ওজন লেয়াৰত এইটো ধৰি লওক এটা ওজন লেয়াৰ ওকে দিস ইজ ওজন লেয়াৰ আৰু সূৰ্যৰ পোহৰ কি হয় ইয়াত আহি পৰে আৰু ইয়াত আল্ট্ৰাভায়োলেট ৰশ্মি ঠিক আছে আল্ট্ৰাভায়োলেট ৰশ্মিয়ে কি কৰে এই আল্ট্ৰাভায়োলেট ৰশ্মিক এই ওজন লেয়ারে রখাই দি পোহর হার্মফুল ইউভি পরি গলে আমার ক্রপ লস হয় স্কিন ক্যান্সার হব পারে ইয়ার কারণে কি করা হয় এই ওজন লেয়ারে আমাক প্রটেকশন করে রাখে কিন্তু আমি ব্যবহার করা ফ্রিজ আমি ব্যবহার করা এসিত এটা হার্মফুল সাবস্টেন্স থাকে যাক কোয়া হয় ক্লোরোফ্লোরোকার্বন কি বুলি কোয়া হয় সিএফসি ক্লোরোফ্লোরোকার্বন এইবোৰ কি হয় এইবোৰ হৈছে গ্ৰীণ হাউস গ্যাস ঠিক আছে ওজনৰ ওচৰত গৈ এইগিটাই কি কৰে ওজনক ডিপ্লিট কৰিবলৈ ষ্টাৰ্ট কৰে ওজনক ডিপ্লিট কৰি এই কাৰণে ODS বুলি কোৱা হয় ওজন ডিপ্লিটিং সাবস্টেন্সেস বুলি কোৱা হয় ক্লোরোফ্লোরোকার্বন হাইড্রোক্লোরোফ্লোরোকার্বন এইবোৰক ওজন ডিপ্লিটিং সাবস্টেন্সেস বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ ফলত ইয়াত ওজন লেয়াৰটো ক্ষীণ পৰি যায় ঠিক আছিলে ক্ষীণ হৈ যায় আৰু আল্ট্ৰাভায়োলেট ৰশ্মি একেবাৰে সহজভাৱে পৃথিৱীত আহিব পাৰে ঠিক আছে যাৰ কাৰণে মানৱ জাতিৰ অলপ ক্ষতি সাধন হয় seen mainly in the Antarctica regionত এই মানে কি হয় বৰফ যেতিয়া বিগলন হয় তাৰ পৰাও CFC ৰিলিজ হয় আৰু এই CFC গৈ এন্টাৰ্কটিকাৰ ওপৰত যেটো ওজন লেয়াৰ আছিল তাক থিন কৰি দিছে ঠিক আছিল থিন কৰি দিছে এন্ড ওজন লেয়াৰ থিন হোৱাৰ লগে লগে আল্ট্ৰাভায়োলেট ৰশ্মি এই লেয়াৰৰ মাজেদি ঘুমাবলৈ আৰম্ভ কৰিলে এন্ড ইয়াত বহুত বেছি প্ৰভাৱ এন্টাৰ্কটিকাত বহুত বেছি প্ৰভাৱ হ'ল ডেঞ্জাৰাছ বিকজ মোৰ UV rays reach at earth
harm humans disease create করে crops animal and aquatic food chains. So why ozone layer is thinning? কিয় thin হৈ আছে? Due to industrial ODS, ozone depleting substances like chlorofluorocarbon, hydrochlorofluorocarbon used as acids and refrigerator. Okay. তো ইয়াত স্টেপস টেকেন ইন গ্লোবেলি ইয়াক ৰিডিউস কৰিবলৈ, এই অজন ডিপ্লিটিং সাবস্টেন্সেস অক ৰিডিউস কৰিবলৈ কি স্টেপ লোৱা হৈছে? কি স্টেপ লোৱা হৈছে চাওক। স্টেপ টেকেন ইন গ্লোবেলি, এটা কনভেনশন কৰা হৈছিলে যাক ভিয়েনা কনভেনশন ইন 1985। ইয়াক এটা ফ্ৰেমৱৰ্ক টু প্ৰটেক্ট অজন লেয়াৰ, এটা ফ্ৰেমৱৰ্ক বনোৱা হৈছিল। এই কনভেনশনৰ ওপৰত ভিত্তি কৰি এটা প্ৰটোকল ৰেডি কৰা হ'ল যাক মন্ট্ৰিয়াল প্ৰটোকল 1987ত এটা প্ৰটোকল লোৱা হ'ল, যাত এই প্ৰটোকলত ODS, এই প্ৰটোকলৰ অনুসৰি অজন ডিপ্লিটিং সাবস্টেন্স প্ৰায় পৃথিৱীৰ পৰা 98% ৰিডিউস হৈ গ'ল। কিমান? 98%। ঠিক আছে, কিন্তু এতিয়া প্ৰবলেম আহিলে, ক্লোৰোফ্লোৰোকাৰ্বন বা হাইড্ৰক্লোৰোফ্লোৰোকাৰ্বন ইয়াক ৰিপ্লেস তো কৰিব লাগিব, এসি ফ্ৰিজ তো চলাব লাগিব, কিহেৰে কৰিব? তো ইয়াক কৰিলে হাইড্ৰফ্লোৰোকাৰ্বন, HFC, হাইড্ৰফ্লোৰোকাৰ্বন, সেফ ফৰ ওজন বাট কজ গ্লোবাল ওয়ার্মিং। এইটো ওজনটো ডিপ্লিট নকৰে কিন্তু গ্লোবাল ওয়ার্মিং কৰে, হিট ট্র্যাপ কৰি দিয়ে, লাইক কার্বন ডাই অক্সাইড, গ্লোবাল ওয়ার্মিং কৰি দিয়ে। এন্ড ইয়াৰ কাৰণে কিগালি এমেন্ডমেন্ট অনা হ'ল এই ভিয়েনা কনভেনশনত 2016ত। ঠিক আছে, ইয়াত কি কৰা হ'ল? এই ফেজ ডাউন কৰা হ'ল, হাইড্ৰফ্লোৰোকাৰ্বনকো ফেজ ডাউন কৰি দিয়া হ'ল। টাইমলাইন কি দিয়া হ'ল? ডেভেলপড কান্ট্ৰিক 2037 চনলৈকে HFCৰ যিটো ইউজ ইয়াক ফেজ ডাউন কৰি দিব লাগিব। চাইনাৰ কাৰণে 2045 ৰাখা হ'ল আৰু ইণ্ডিয়াৰ কাৰণে 2047 ৰাখা হ'ল। ঠিক আছে, এতিয়া অজন ডে 2025 এতিয়া ৰিসেন্টলি 16 সেপ্টেম্বৰত এই নিউজটো আহিছিলে, কিয়নো এই দিনা অজন ডে আমি সেলিব্ৰেট কৰিছিলো। এইবাৰ 2025ৰ অজন ডেৰ থিম আছিলে ফ্ৰম সায়েন্স টু গ্লোবাল একশন, ফ্ৰম সায়েন্স টু গ্লোবাল একশন, মনত ৰাখিব। ঠিক আছে, অজন ডে 16 সেপ্টেম্বৰত পালন কৰা হয়। Okay, based on this article, this is your practice question. You can submit the answer in the comment section. Which of the following is correct about the ozone layer, ozone protection efforts? কি কোনটো correct হয়? Ozone thickness is measured in the Dobson unit. Montreal Protocol 1987 came under the Vienna Convention. Kigali Amendment 2016 target phase out hydrofluorocarbon. কোন কেইটা শুদ্ধ হ'ব? সব ইয়াত মোক তিনিটাই শুদ্ধ লাগিছে। 1 2 3 all are correct, all are correct. Okay, all are correct. ঠিক আছে, এইটো ওয়ার্ল্ড ওজন ডে থিম টু ফ্রম সায়েন্স টু গ্লোবাল অ্যাকশন। ওকে, নেক্সট আর্টিকেল চাওঁ আমি। স্টার মিসাইল ইন্ডিয়াজ সুপারসনিক টার্গেট সিস্টেম। এটা কি হয়নো স্টার? এটা স্টারটোৰ অৰ্থ হৈছে সুপারসনিক টার্গেট। কি? এই নামটোৰ পৰা স্টার আহিছে, সুপারসনিক টার্গেট। এই সুপারসনিকটো কি হয়? এইটো ইণ্ডিজিয়ানা হাই স্পীড টার্গেট মিসাইল হয়। কোনে ডেভেলপ কৰিছে? DRDO, ডিফেন্স রিসার্চ। ঠিক আছে, ডিফেন্স রিসার্চ ডেভেলপমেন্ট অর্গানাইজেশন, DRDO। আপোনালোকে এবাৰ ফুল ফর্ম কমেন্টত জনাব কি হয়। ঠিক আছে, পারপোজ কি হয় এই মিসাইলটো ডেভেলপ কৰা? সিমুলেটেড রিয়েলিস্টিক সুপারসনিক থ্রেট। ঠিক আছে, ক্রুইজ মিসাইল, এন্টিশিপ মিসাইল, স্ট্যান্ড অফ মিসাইল, এই ধরনে হাইপারসনিক মিসাইল মানে সুপারসনিক মিসাইল, সুপার স্পিডত যোৱা মিসাইলটো, সাউন্ডতকেও বেছি স্পিডত যোৱা মিসাইলটো আমাক দৰকাৰ। এনেকুৱা এন্টিশিপ মিসাইল, ক্রুইজ মিসাইলৰ কাৰণে, স্ট্যান্ড অফ মিসাইলৰ কাৰণে তো আমাৰ সিমুলেটেশন কৰিবলৈ রিয়েলিস্টিক সুপারসনিক থ্রেটক, যিটো সুপারসনিক স্পিডত অহা যিটো আমাৰ ফালে মিসাইল, তাক কাউন্টাৰ কৰিবলৈ এই মিসাইলটো, স্টাৰ মিসাইলটো ব্যৱহাৰ কৰা হ'ব। ঠিক আছে, এতিয়া সাপোর্টার্স ট্রেনিং টেস্টিং এন্ড ভ্যালিডেশন অফ ইন্ডিয়াস এয়ার ডিফেন্স সিস্টেম। ঠিক আছে, এইটো ইন্ডিয়ান এয়ার ডিফেন্স সিস্টেমত অলরেডি ট্রেনিং টেস্টিং ভ্যালিডেশন করা হৈ গৈছে। ফিচার অফ স্টার কি হয়? ইঞ্জিন, ইয়াৰ লিকুইড ফুয়েল র্যামজেট ইঞ্জিন হয়, LFRJ, লিকুইড ফুয়েল র্যামজেট ইঞ্জিন। মই বুঝাম র্যামজেট ইঞ্জিন কি হয়, স্ক্র্যামজেট ইঞ্জিন কি হয়। ঠিক আছে,
ৰকেট ইঞ্জিন কি হয় এইটো বুজাম ইয়াৰ স্পীড এই ইঞ্জিনৰ স্পীড থাকিব 2.5 মেক এটা মেক মানে কি 1 মেক মানে 1 মেক is equal to speed of sound যিমান সাউন্ডৰ স্পীড প্ৰতি ঘণ্টাত যিমান হয় 1 মেকৰ স্পীড প্ৰতি ঘণ্টাত কিমান হয় গতিকে ইয়াত এই মিসাইলৰ স্পীড কিমান থাকিব 2.5 আৰু আপোনালোকে জানেনে সাউন্ডৰ স্পীড প্ৰতি ঘণ্টাত 1235 কিলোমিটাৰ 1 ঘণ্টাত সাউন্ড বা ভয়েস বা সাউন্ড কিমান ট্ৰেভেল কৰিব পাৰে 1235 কিলোমিটাৰ ট্ৰেভেল কৰিব পাৰে ঠিক আছে গতিকে 1 মেক মানে 1235 কিলোমিটাৰ আৰু 2.5 মেক মানে সাউন্ডতকেও 1.5 গুণ বেছি স্পীডত যাব ঠিক আছে 1.5 গুণ বেছি স্পীডত যাব পৰা মিসাইল এইটো হৈছে ষ্টাৰ মিসাইল ইয়াৰ ইউটিলিটি কি হয় ইয়াত কষ্টলি ইম্পোর্ট কমি যাব এইটো আমাৰ ইন্ডিজিনাছলি ডিআরডিও ডেভেলপ কৰা মিসাইল হয় গতিকে আমাৰ ইম্পোর্ট যেটো ডিপেন্ডেন্সি ফর দিস টাইপ অফ মিসাইল আর্ম ফোর্সেসৰ কাৰণে ডিফেন্স ইকুইপমেন্ট ইয়াৰ ডিপেন্ডেবিলিটি কমি যাব এডভান্টেজ কি হয় প্ৰিপেয়াৰ্স ইন্ডিয়া ফর মডার্ন এৰিয়েল থ্ৰেট সিনাৰিওস ঠিক আছে মডার্ন যিবোৰ এৰিয়েল থ্ৰেট আপোনালোকে জানেনে এতিয়া ৰিসেন্টলি পাকিস্তানৰ লগত যেটো আমাৰ কনফ্লিক্ট হৈ গল তাত ম্যাক্সিমাম ড্ৰোনৰ ইউজ কৰা এনেকুৱা স্পীডত অহা ড্ৰোনক কাউন্টাৰ এটেক কৰিবলৈ ষ্টাৰ মিসাইল ইজ দ্য পাৰফেক্ট এক্সাম্পল পাৰফেক্ট এনসাৰ ফৰ দিস টাইপ অফ ড্ৰোন এটা ডিফারেন্ট টাইপস অফ জেট এন্ড রকেট ইঞ্জিনসৰ বিষয়ে জানো আহক প্ৰথমতে ৰকেট ইঞ্জিনৰ বিষয়ে জানো এইটো অক্সিজেন ৰকেট ইঞ্জিন এনেকুৱা ইঞ্জিন যিয়ে নিজৰ লগত এটা কম্বাসন হ'ব কম্বাসন মানে কি জুই জ্বলিবলৈ অক্সিজেন লাগিব বিনা অক্সিজেনত জুই জ্বলিব পাৰিব জানো নোৱাৰে ডেফিনেটলি নোৱাৰে হয় না জুই জ্বলিবলৈ অক্সিজেনৰ দৰকাৰ তো কম্বাসন কি হয় এটা চেম্বাৰত জুই জ্বলাৰ পাছত থ্ৰাষ্ট এটা ইনিশিয়াল থ্ৰাষ্ট দিবলৈ ৰকেটক কি লাগে অক্সিজেনৰ দৰকাৰ হয় আৰু বায়ুমণ্ডলত অক্সিজেন হি ক'ত পাব নিজৰ অক্সিজেন এটা ট্যাঙ্কত ৰকেট এৰ ইঞ্জিনৰ কাৰণে নিজা ৰকেটতে ভৰাই লৈ যোৱা হয় বুষ্টাৰৰ হিচাপে আৰু বুষ্টাৰ পাছত বায়ুমণ্ডলৰ পাছত গলে বুষ্টাৰ বেলেগ হৈ যায় আপোনালোকে দেখিছে মেবি ঠিক আছে অক্সিডাইজাৰ ট্যাঙ্ক ৰকেট ইঞ্জিনে নিজৰ লগত যায় ঠিক আছে works in space and atmosphere ৰকেটে আউটাৰ স্পেচত গৈ কাম কৰিব নোৱাৰে ৰকেটে আউটাৰ স্পেচত গৈ কাম কৰিব নোৱাৰে চাওক কিয় আমি যিবোৰ স্যাটেলাইট পঠাও এইবোৰ কি হয় তেতিয়া হলে যদি আপোনালোকে কয় মই কৈছো যে ৰকেটে আউটাৰ স্পেচত গৈ কাম কৰিব নোৱাৰে তেতিয়া আউটাৰ স্পেচত কোনে কাম কৰে এতে চাওক ঠিক আছে এনেকুৱা ধৰণৰ আমাৰ ৰকেট থাকে ঠিক আছে এই ৰকেটটো এই দুটা কি থাকে রকেটৰ বুস্টার থাকে ইট ইজ বুস্টার এইবোৰে কি কৰিব বুস্টিং কৰে আৰু এইবোৰে বুস্টিং কৰি এই ৰকেটৰ ট্ৰাজেক্টৰি ডিসাইড কৰে আৰু মানিলক যদি এইটো এটমস্ফিয়াৰ এই ৰকেটৰ সিস্টেমটো ইয়াত স্যাটেলাইটছবোৰ থাকে স্যাটেলাইট ইয়াত থাকে স্যাটেলাইট চেম্বাৰ তো এই ৰকেটটো গৈ গৈ ইয়াতে কি হয় ইয়াত বাস অনলি স্যাটেলাইট চেম্বাৰ যায় ইয়াত রকেট ইয়াৰ পৰা কি হয় পৰি যায় রকেট পৰি যাবলৈ আৰম্ভ কৰে ঠিক আছে ইয়াৰ ওপৰত অন দি স্যাটেলাইট যায় ঠিক আছে আৰু স্যাটেলাইট তাৰ পিছত নিজৰ ট্ৰাজেক্টৰিত বাই দ্য ফোর্স অফ গ্ৰেভিটেশন জিৰো গ্ৰেভিটিত ঘূৰি ঘূৰি কক্ষপথত পায় ঠিক আছে কেতিয়াবা ফোর্স দিয়া হয় বাট এইটো ৰকেট ইঞ্জিনৰ অক্সিজেনৰ ফোর্স নহয় এইটো তাৰ পৰা সোলাৰ এনাৰ্জি লৈ সোলাৰ এনাৰ্জি সূৰ্যৰ পৰা অহা তাপত সহায়ত ৰিচাৰ্জ কৰি বেটাৰীবোৰে এই স্যাটেলাইটবোৰক নিজৰ কক্ষপথত লগাই দিয়ে কিন্তু ৰকেটৰ কাম উইদিন দ্য স্পেস অনলি আউটাৰ স্পেচত ৰকেটৰ কোনো কাম নাহে কিয়নো ৰকেট ইঞ্জিন অক্সিডাইজাৰ লাগে অক্সিজেনৰ কম্বাসন অনলি এটমস্ফিয়াৰতে সম্ভৱ ঠিক আছে এতিয়া চাও জেট ইঞ্জিন এই জেট ইঞ্জিন কি হয় জেট ইঞ্জিনে কি কৰে এয়ার ব্রিদিং কৰে জেট ইঞ্জিনে নিজক থ্ৰাষ্ট কৰিবলৈ কোনো ধৰণৰ অক্সিজেনৰ ট্যাঙ্ক লৈ না যায় যিটো স্পিডত যায় এই স্পিডত বায়ুমণ্ডলৰ পৰা যিটো অক্সিজেন নিজৰ এই জেটত কি থাকে দুইফালে ইঞ্জিন থাকে এই ইঞ্জিনে একফালৰ পৰা অক্সিজেন লয় আৰু থ্ৰাষ্ট দি থাকে একফালৰ পৰা অক্সিজেন লয় আৰু থ্ৰাষ্ট এৰিব
এভৰি একশ্যন দেয়াৰ ইজ এন অপজিট ৰিয়েকশ্যন যদি এইফালে ট্ৰেছ এৰে আগৰ ফালে জেড গুচি যাব এনেকে কৰি কৰি চাওক যদি এনেকুৱা টাইপৰ থাকে ঠিক আছে এম আই ৰাইট এনেকুৱা টাইপৰ থাকে তো ইয়াৰ পৰা অক্সিজেন ল'ব বায়ুমণ্ডলত ইয়াত থ্ৰাষ্ট আহিব আৰু এইটো আগুৱাই যাব এই জেটটো আগুৱাই যাব ইয়াত কোনো ধৰণৰ ড্ৰ অক্সিজেন ফ্ৰম এটমস্ফিয়াৰ ইউজ কম্প্ৰেছৰ এণ্ড টাৰবাইন এক্সেপ্ট ৰেমজেট স্ক্ৰেমজেট বা ৰেমজেটে এই টারবাইন কম্প্রেসর ইউজ নকরে বাস জেট ইঞ্জিনে করে ওয়ার্কস অনলি উইদিন দ্য এটমস্ফিয়ার জেট ইঞ্জিনেও এটমস্ফিয়ারের ভিতরতে কাম করে জেট ইঞ্জিনবোৰ কি হয় এই জেটবোৰ উলে আর্মি জেটবোৰ উৰি থাকে এয়ারফোর্সৰ জেটবোৰ উৰি আপোনালোকে দেখিছে এতে ৰেমজেট ইঞ্জিন কি হয় ৰেমজেট ইঞ্জিনত ভেৰিয়েন্ট অফ দ্য জেট ইঞ্জিন এই জেট ইঞ্জিনৰে আপগ্রেডেড ভার্জন হয় ইয়াত কোনো ধৰণৰ কম্প্ৰেছৰ নালাগে বা রোটৰী নালাগে ই ফরওয়ার্ড মোশন যিমান স্পিডত যায় কম্প্রেশন অফ এয়ার বিফোর কম্বাশন যিমান স্পিডত এইটো এনেকে যায় ন তো ইয়াৰ যিটো এয়ার সার্কুলেশন এয়াৰটো লোৱা কেপাসিটি ইয়াত টারবাইন নালাগে এইটো এয়াৰৰ ফ্ৰিকশনতে এইটো গুচি যায় ঠিক আছে দিস ইজ ৰ্যামজেট ইঞ্জিন ওকে এতে স্ক্র্যামজেট কি হয় এইটো হৈছে সুপারসনিক কম্বাশন ৰ্যামজেটৰো এটা আপগ্রেডেড ভার্জন হৈছে স্ক্র্যামজেট supersonic combustion ramjet designed for hypersonic speed airflow remains supersonic during combustion and used in futuristic hypersonic missile space ঠিক আছে এইটো চাওক এইবোৰ কম্বাশন এইবোৰে কি কৰে কম্বাশন কৰে এনেকে এয়াৰ লয় এইফিনে পিছফালে এয়াৰ গুচি যায় আৰু ইয়াক আগফালে গতি কৰাবলৈ সক্ষম ঠিক আছে দিস ইজ স্টাৰ মিসাইল On this topic, based on this topic, this is your practice question. Consider the following statement about the STAR missile. It is being developed by DRDO as a supersonic target system. It is used as a solid rocket engine to sustain supersonic speed. It aims to replace costly import target missile system. Kuntu khudda hobo sak amar uttor to hoy jabo B 1 and 3 khudda hobo kyo 2 khudda nohoy yat liquid fuel ramjet ব্যবহার করা হয় নট সলিড রকেট ইঞ্জিন ব্যবহার করা ঠিক আছে সলিড রকেট ইঞ্জিন ব্যবহার করানো হয় লিকুইড ফুয়েল র্যামজেট ইঞ্জিন ব্যবহার করা হয় স্টার মিসাইল নেক্সট কোয়েশ্চন নেক্সট আর্টিকেল ঠিক আছে বীমা সুগম পোর্টাল বীমা সুগম ইন্ডিয়াস ডিজিটাল ইন্স্যুরেন্স মার্কেট প্লেস এতিয়া এইটো এটা চাওক আমি মার্কেটত আমি স্টক এক্সচেঞ্জৰ বিষয়ে জানো আমি বীমা সুগমৰ বিষয়ে নাজানো বীমা সুগম কি হয় আমি বুঝিবলৈ ট্রাই করো ঠিক আছে এটা বীমা সুগম কি হয় আমি বুঝিবলৈ ট্রাই করো What is Bima Sugam? Bima Sugam is a online platform initiated by IRDAI, Insurance Regulatory Development Authority of India. IRDAI, Insurance Regulatory Development Authority of India. A centralized database for all insurance services ঠিক আছে যেনেকে নাবাৰ্ড এগ্ৰিকালচাৰ বেংকৰ ঠিক আছে RBI নেশনালাইজড বেংকৰ তেনেকে ইন্স্যুৰেন্সৰ ক্ষেত্ৰত IRDAI is the supreme authority okay তো এইটো অনলাইন প্লেটফৰ্ম কোনে ইনিশিয়েট কৰিছে কোনে ষ্টাৰ্ট কৰিছে IRDAI to end solution for purchase service claim and settlement of insurance কি ইন্স্যুরেন্স কিনা या ইন্স্যুরেন্সৰ সার্ভিস ইন্স্যুরেন্স ক্লেম সেটেলমেন্ট এইবোৰৰ সুবিধাৰ কাৰণে এইবোৰ কৰা সুবিধা হোৱাৰ বাবে এই পোৰ্টেলটো লঞ্চ কৰা হৈছে এজনে লাইফ ইন্স্যুরেন্স ললে লাইফ ইন্স্যুরেন্স মেচিউৰ হোৱাৰ পাছত ইয়াক সেটেলমেন্টৰ কাৰণে ক্লেম কৰিব লাগিব একেটা ক্লিকতে বা একেটা প্লেটফৰ্মতে পারচেজ ক্লেম সার্ভিস ইনস্টলমেন্ট দিয়া সকলো কাম সুবিধা হৈ যায় তাৰ কাৰণে এটা পোর্টাল ক্রিয়েট কৰি দিছে বীমা সুগম বুলি ওকে পেপারলেস ক্লেম সেটেলমেন্ট ইউজিং পলিসি নাম্বার বাস পলিসি নাম্বার আপোনালোকে তাত জমা কৰিব লাগিব গুটেই ক্লেম সেটেলমেন্ট ইয়াতে হৈ যাব উইদাউট এনি পেপার ওয়ার্ক ওকে কি ফিচার এন্ড পারপাস ফিচার ডিজিটাল মার্কেট প্লেস ক্রিয়েট কৰিবলৈ ঠিক আছে ট্রান্সপারেন্ট হয় এই সিস্টেমটো লো কস্ট হয় রিডিউস ইন্টারমিডিয়েরিজ
एंड सिक्योर एंड पेपरलेस हो जाए कस्टमर सेंट्रिक हो जाए ए अप्रोच टू ठीक আছে ইয়ার পারপোজ টু কি হয় রিভলিউশনালাইজ ইন্ডিয়াজ ইন্স্যুরেন্স ইকোসিস্টেম ইন্ডিয়ার যেটো ইকোসিস্টেম আছে ইন্স্যুরেন্সৰ কনভেনশনাল ট্রেডিশনাল ওয়ে পেপার ওয়ার্ক পেন ধারা যেটো করা হয় এইটোক ডিজিটালাইজ করার ট্রাই করা হয়েছে মেক ইন্স্যুরেন্স অ্যাক্সেসেবল অ্যাফোর্ডেবল এন্ড এফিশিয়েন্ট ensure trust transparency and accountability in the claim settlement okay current news কি আছিলে বীমা সুগম ইন্ডিয়া ফেডারেশন BSIF 8 way launch করিছে official website platform not exclusively owned by RDI এইটো এই প্ল্যাটফর্ম টু এক্সক্লুসিভলি IRDAI এ বাস ইনিশিয়েটিভ করিছে এক্সক্লুসিভলি ওন নাই করা ঠিক আছে মানে অনলি IRDAI এর আন্ডারত না থাকে আরো বুরু আছে কোলাবোরেটিভ ওনারশিপ কার লগত আছে লাইফ ইন্স্যুরার এন্ড জেনারেল ইন্স্যুরার্স ব্রোকার্স এজেন্ট বডিজ এইবোৰৰ লগত মিলি IRDAI এ এই প্ল্যাটফর্মটো ডেভেলপ কৰিছে এম টু ক্রিয়েটিং এ প্যান ইন্ডিয়া ইলেকট্রনিক মার্কেটপ্লেস ফর ইন্স্যুরেন্স কিনা বেচা করার কারণে ইলেকট্রনিক মার্কেটপ্লেস গোটে ইন্ডিয়াতে অ্যাপ্লিকেবল হওয়াকে এই কারণে এই বীমা সুগম পোর্টালটো লঞ্চ করা হয়েছে বেসড অন দিস টপিক দিস ইজ ইয়োর প্র্যাকটিস কোয়েশ্চন উইথ reference to Bima Sugam portal platform consider the following it is fully IRDAI owned portal for life and health insurance প্রথম অপশন 2 আমি যদি ভুল দেখা পাও আমি বেলেগ পঢ়িবই না লাগে অপশন বি ইজ আমি ফুললি ওন্ড বুলি তো কোৱা নাই নট এক্সক্লুসিভলি ওন্ড বুলি কৈছে কিয়নো ব্রোকার্স ঠিক আছে এই লাইফ ইন্স্যুরার ব্রোকার্স এজেন্টস সকলোবোৰৰ মিলিহে এটো কৰিছে ঠিক আছে সো আওয়ার অপশন উইল বি বি 2 and 3 ঠিক আছে নেক্সট কোয়েশ্চন নেক্সট আর্টিকেল সাস্টেইনেবল ডেভেলপমেন্ট গোল ইন্ডেক্স SDG ইন্ডেক্স ঠিক আছে তো SDG 17টা SDG এই গোল হয় সাস্টেইনেবল ডেভেলপমেন্ট গোল এনভায়রনমেন্ট প্রটেকশনের কারণে ইউনাইটেড নেশন ইন 2015 ঠিক আছে ট্রান্সফর্মিং এটা অফিশিয়ালি কোল্ড আছিল যে ট্রান্সফর্মিং আওয়ার ওয়ার্ল্ড the 2030 agenda for sustainable development actually a sustainable development or নাম টু ঠিক আছে তাত কম্প্রাইজ করা হয়েছিল 17 সাস্টেইনেবল গোলস and 169 টার্গেটস ঠিক আছে ইন্ডিয়াও ইয়ার সিগনেটারি আছিল আৰু ইন্ডিয়াই কমিটমেন্ট কৰিছিল যে বাই 2030 ইন্ডিয়া এই 17টা গোল টার্গেটটো এচিভ কৰিবলৈ ট্রাই কৰিব ইয়াৰ কাৰণে স্ট্ৰেটেজি লৈ আহিব ইন্ডিয়া তেনেকে পঞ্চামৃত স্ট্ৰেটেজিও লৈ আহিছে ঠিক আছে গ্লোবাল সাস্টেইনেবল ডেভেলপমেন্ট গোল ইন্ডেক্স টু কি হয় গ্লোবাল এন্ড ন্যাশনাল গ্লোবাল র্যাঙ্কিং সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ওপৰত ভিত্তি কৰি 17 SDG ৰ ওপৰত ভিত্তি কৰি কোনটো গ্লোবালি ন্যাশনালি স্টেট ওয়াইজ কোনে ভাল পারফর্ম কৰি আছে তাৰ ৰিপোৰ্ট প্ৰিপেয়াৰ কৰা হয় প্ৰিপেয়াৰ্ড বাই সাস্টেইনেবল ডেভেলপমেন্ট সলিউশন নেটওয়ার্ক SDSN আৰু বার্টেলসম্যান স্টিফুং জার্মানির এটা কোম্পানি এই দুটা অর্গানাইজেশনে মিলি গ্লোবাল সাস্টেইনেবল ইন্ডেক্স কি করে পাবলিশ করে ঠিক আছে আর ইয়াত স্কোরিং দিয়া র্যাঙ্ক অন দ্য 0 to 100 100 মানে হইছে ফুল অ্যাচিভমেন্ট 0 মানে হইছে নো অ্যাচিভমেন্ট ইন্ডিয়ার SDG গোল টু ইন্ডেক্স এটা প্রিপেয়ার করে বাই নীতি আয়োগ সিন্স 2018 প্লাস ইউনাইটেড নেশন ডেভেলপমেন্ট প্রোগ্রামৰ লগত কোলাবোরেশন কৰি ইয়াত লোকেলাইজ মনিটৰ SDG প্ৰগ্ৰেছ নেশনাল প্লাস স্টেট লেভেলৰ SDG প্ৰগ্ৰেছৰ ওপৰত বেছি ফোকাস কৰা হয় SDG index 2025 India's ranking to some India ranked 99th in 2025 improved from 109 in 2024 India ranking গুটেই সমূহ দেশৰ ভিতৰতে 109তম আছিল 2024ত 2025 ইন্ডিয়াৰ ৰ্যাঙ্কিং 99 হল আন্ডার 99 আন্ডার 100 আহিবলৈ progress until several target remain off track এতিয়াও বহুতো টার্গেট মানে সক্ষম টার্গেটত উপনীত হবলৈ বাকি আছে ঠিক আছে সব কিছুমান progress ইন্ডিয়াৰ SDG 3 কোয়ালিটি কি আছিল জিরো হাঙ্গার নো পভার্টি জিরো হাঙ্গার ঠিক আছে and নিউট্রিশন হেলথ এন্ড ওয়েলবিং এর কথা আছিল নিউট্রিশিয়াস ফুড খালে হে হেলথ এন্ড ওয়েলবিং
17টা SDG যদি আপোনালোকে মনত কৰিব বিচাৰে মোৰ অলৰেডি ইউটিউবত এটা 17 SDG মনত কৰাবলৈ এটা শৰ্ট ট্ৰিক্স এটা ষ্টৰীৰ সহায়ত মই গোটেই 17টা SDG আপোনালোকক মনত কৰাবলৈ ৰিমেম্বাৰ কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে গৈ চাব পাৰে ঠিক আছে maternal mortality ratio MMR যিটো 97 per 1 lakh live birth 1 লাখ কেঁচুৱাৰ যদি জন্ম হয় তাত 97 মাতৃৰ মৃত্যু হয় 1 লাখ কেঁচুৱা জন্ম দিয়া মাতৃৰ ক্ষেত্ৰত maternal mortality rate 1 লাখ যদি প্ৰেগনেন্ট ওমেনে জন্ম দিয়ে তেতিয়া তাত 97 ওমেনৰ মৃত্যু হয় বুলি কৈছে maternal mortality rate at 97 as per this report ইয়াক টার্গেট আছে যে রিডিউস করা 70 লৈ রিডিউস করা হ'ব per 1 lakh only 70 will die এইটো এনেকে রিডিউস করা হ'ব রিডিউস কৰি কৰি কমাই কমাই অনা হ'ব with the development of technological advancement under 5 mortality rate মানে 5 বছৰতকে তলৰ বাচ্চাবোৰৰ মৃত্যুৰ হাৰ যদি সোৱা হয় 32 per 1000 live birth প্ৰত্যেক 1000 বাচ্চা 1000 বাচ্চা জন্ম হৈ 5 বছৰ হোৱালে তাৰে 32 গৰাকী শিশুৰ মৃত্যু হয় তো ইয়াক টার্গেট করা হইছে 25 লে রিডিউস করা এতিয়া 32 আছে লাইফ এক্সপেক্টেন্সি জেনারেল লাইফ এক্সপেক্টেন্সি 70 আছে ইয়াৰ টার্গেট হইছে 73.63 লৈ যোৱা কিমান বছৰ গড় এজন ব্যক্তি জীয়াই থাকিব পাৰে ইমিউনাইজেশন কভারেজ 93.23% অফ টোটাল এতিয়া ইমিউনাইজেশন প্রোগ্রামস কভার কৰি আছে কিন্তু ইয়াক 100% কৰি তুলিবলৈ টার্গেট লোৱা হৈছে ডিসপাইট গেইনস ইন্ডিয়া প্রোগ্রেস অন SDG 3 রিমেইন অফ ট্রেক ঠিক আছে ইন্ডিয়াৰ যেটো প্রোগ্রেস SDG 3 ক লৈ হেলথ এন্ড ওয়েলবিং ক লৈ এতিয়াও বহুত কৰিবলগীয়া বাকি আছে ঠিক আছে Based on this topic, this is your practice question. You can submit the answer in the comment section with reference to SDG index. Consider the following statement. The global SDG index is prepared by SDSN in collaboration with German Foundation. Yes, India SDG index is prepared by Niti Aayog in partnership with UNDP. Okay. Next, India ranked 109 in 2025 index. Nohoy 109 ketia hoisile India rank 109 2024 hoisile এতিয়া 97th ranked আছে 2025 in SDG ranking okay so option 3 is incorrect option A will be our correct answer 1 and 2 okay next article is Global Innovation Index GII what is the index a index ki about the index published by World Intellectual Property WIPA publish করে WIPO World Intellectual Property Organization in collaboration with Cornell University and INSEAD Cornell University আৰু WIPO এই তিনিটা অর্গানাইজেশনে মিলি গ্লোবাল ইনোভেশন ইন্ডেক্স রিলিজ করে ঠিক আছে টোটাল 193 টা কান্ট্রি র্যাঙ্ক দিয়া হয় অন দ্য বেসিস অফ ইনোভেশন অন ইনোভেটিভ অ্যাপ্লিকেশন ইন সোশিও ইকোনমিক ডেভেলপমেন্ট WIPO one of the 15 specialized agency of United Nationৰ 15টা স্পেশালাইজ এজেন্সি আছে তাৰে ভিতৰত যেনেকে ইউনেস্কো হৈ গল ঠিক আছে ইউনেস্কো যেনেকে হৈ গল তেনেকে WIPO ঠিক আছে ওয়ার্ল্ড ইন্টেলেকচুয়াল প্রপার্টি অর্গানাইজেশন এইটো এটা 15 স্পেশালাইজ এজেন্সিৰ ভিতৰত এটা স্পেশালাইজ এজেন্সি ওকে মেজর ইন ইউজ ইনোভেশন ইনপুট সাব ইন্ডেক্স 5 ইনপুটস 5টা পিলারত এই ইনোভেশন ইনপুট সাব ইন্ডেক্সৰ ওপৰত ইনপুট সাব ইন্ডেক্সৰ 5টা পিলারত মেজৰ কৰা হয় ইনোভেশন আউটপুট সাব ইন্ডেক্স 2টা পিলারত মেজৰ কৰা হয় এই 5টা পিলার কি হয় চাও এই 5টা ইনোভেশন ইনপুট ইন্ডেক্স পিলার ইনস্টিটিউশন হিউম্যান ক্যাপিটাল এন্ড রিসার্চ ইনফ্রাস্ট্রাকচার মার্কেট স্পেস স্পটিফিকেশন আৰু বিজনেস স্পটিফিকেশন আৰু দুটা আউটপুট পিলার কি হয় নলেজ এন্ড টেকনোলজিক্যাল আউটপুট ক্রিয়েটিভ আউটপুট এই 5টা এন্ড 2টা 5টা ইনপুট আৰু 2টা আউটপুট মেজার করার এটা লোৱা হৈছে ওয়ে লোৱা হৈছে পিলার্স লোৱা হৈছে ওভারঅল জিআইআই যদি স্কোর চাই এভারেজ অফ ইনপুট প্লাস এভারেজ অফ আউটপুট সাব ইন্ডেক্স মিলাই দিলে আপোনালোকৰ ওভারেজ গ্লোবাল ইনোভেশন ইন্ডেক্স
এই পাঁচটার এভারেজ আর এই দুটার এভারেজ মিলাই প্লাস করে দিলে গ্লোবাল ইনোভেশন ইন্ডেক্স আমি পাও ঠিক আছে চাওক গ্লোবাল ইনোভেশন ইন্ডেক্স 2025 যদি আমি ৰেংকিং চাওঁ 2025 পাঁচটা কাণ্ট্ৰি টপ 5 কাণ্ট্ৰি যদি আমি চাবলৈ যাওঁ সবতকে আগত সুইজাৰলেণ্ড ঠিক আছে 15 বছৰ ধৰি প্ৰথম আহি আছে এই ইনোভেশন ইন্ডেক্সত নেক্সট সেকেন্ড আহিছে সুইডেন থার্ড আহিছে ইউনাইটেড স্টেট ফোর্থ রিপাব্লিক অফ কোরিয়া ফিফথ সিঙ্গাপুর ঠিক আছে ইনোভেশন ইন্ডেক্সত নিউ এটার্নড ইন রাইজিং স্টার চাইনা মন কৰিবলগীয়া কথা যে চাইনা এইবাৰ প্ৰথমবাৰৰ বাবে 10th পজিশন লিড কৰি আছে আর ফ্রম মিডিল ইনকাম কান্ট্রিজ মিডিল ইনকাম ইকোনমিৰ ভিতৰত চাইনাই 10th পজিশন একবাৰ কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়াছ পাৰফৰমেন্সত যদি চাবলৈ যাওঁ ইণ্ডিয়া 38 ৰেংকত আছে 2025ত among 139 countries okay significant rise of 81st ৰেংকত আছিল 2015ত ইণ্ডিয়া এতিয়া 38 ৰেংকত আছে 2025ত 10 বছৰত ঠিক আছে recognized as a major innovation hub is in Asia India major innovation hub in Asia declare কৰাইছে top 10 most innovative economies these are আপোনালোকে চাই লব as per WIPO based on this topic this is your practice question you can submit the answer in the comment section ঠিক আছে মই এই কোৱেশ্যনৰ এক্সপ্লেনেশনও দি দিছো আপোনালোকে এবাৰ কোৱেশ্যনটো পঢ়ি কমেন্ট সেকশনত উত্তৰ দিব and then আপোনালোকে এক্সপ্লেনেশনটো চাব so ঠিক আছে this is about the total discussion for this week ঠিক আছে so if you want the PDF then please go through this QR code and scan this QR and join my Telegram channel otherwise আপোনালোকে @study-with-prince নামৰ নাম সার্চ কৰিব পাৰে চেনেলত গৈ টেলিগ্ৰামত আপোনালোকে এই টেলিগ্ৰাম চেনেলত জয়েন কৰিলে এই PDF টো আপোনালোকে তাতে পাই যাব ঠিক আছে থ্যাংক ইউ ক্লাস থ্যাংক ইউ এভরিওয়ান